নমস্কাৰ সকলোকে। আজি যিসকলে নিৰামিষ খাই ভাল পায় তেওঁলোকৰ বাবে এটা স্পেচিয়েল ৰেচিপি লৈ আহিছোঁ। খৰচো তেনেই কম আৰু লগতে বনাবলৈও তেনেই সহজ। আহকচোন তেনেহ'লে কি চব্জি মিলাই পেলাই মই এনেধৰণে বনালোঁ। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব, খাই বহুতেই ভাল লাগিলে। এয়া প্ৰথমতে কোমোৰা, ভোল, জহা ভোল, লগতে আলু সকলোখিনি এতিয়া মই কাটি যোগাৰ কৰি লৈছোঁ। তাৰ পাছতে আপোনালোকক দেখুৱাই আছোঁ কেনেধৰণে বনাম। এয়া ইতিমধ্যে কাটি আছোঁ। সকলোখিনি এনেধৰণে কাটি যোগাৰ কৰি ল'লোঁ। এইফালে পিঁয়াজ আৰু নহৰু গোটাই লৈছোঁ। বেলেগ মছলা একো ব্যৱহাৰ নকৰোঁ, মানে নহৰু পিঁয়াজ দিয়ে আজি কেনেধৰণে বনাম তাকে দেখুৱাইছোঁ। যিকোনো চব্জি খুব ধুনীয়াকৈ কাটি চাফাকৈ ধুই লোৱাটো অত্যন্ত জৰুৰী, নহয়নে বাৰু? সেইবাবে এতিয়া মই খুব ধুনীয়াকৈ কাটি ল'লোঁ। এতিয়া ধুই পখালি চফা কৰি লৈছোঁ। তাৰ পাছতে আপোনালোকক দেখুৱাম আজিনো মই কেনেধৰণে নিৰামিষ চব্জি বনালোঁ। লগতে আপোনালোকেও এবাৰ বনাই খাই চাবচোন। কেৰাহী এটা পাতি লৈ তেল দিছোঁ জোখমতে, বহুত তেল নাই দিয়া। এতিয়া পিঁয়াজখিনি অকণমান ৰঙচুৱা কৰি লওঁ। তাৰপাছতে এটা বস্তু মিশ্ৰণ কৰিম, সেই বস্তুটো হৈছে এইটো মচুৰ দালি, ভোল, লগতে কোমোৰা, আলু। এটা নিৰামিষ ৰেচিপি। নিমখ আৰু হালধি সোৱাদ অনুসৰি দি দিছোঁ। বিশেষ মছলা ব্যৱহাৰ কৰিব নালাগে, যিহেতু এই চব্জিসমূহ খুব চিম্পুলকৈ বনালেই ভাল লাগে। যদিহে কোনোবাই নতুনকৈ মোৰ চেনেলটোলৈ আহিছে তেওঁলোকক নমস্কাৰ জনালোঁ। লগতে ভিডিঅ'সমূহ যদি চাই ভাল পায় তেনেহ'লে সুন্দৰকৈ এটা কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব এটা কৰি থ'ব। যদি কোনোবাই ফেচবুকত চাইছে তেনেহ'লে ফ'ল' এটা কৰি থ'ব। আৰু মোৰ যিসকল বন্ধু বান্ধৱী আছে তেওঁলোকৰ বাবে এটা অনুৰোধ, ভিডিঅ'সমূহ চাই ভাল পালে অকণমান শ্বেয়াৰ কৰি দিবচোন আপোনালোকৰ বন্ধুবৰ্গৰ লগত। নিশ্চয় যিসকলে নতুনকৈ ৰান্ধনি হৈছে তেওঁলোকে নাজানিলেও সুন্দৰকৈ অকণমান শিকিবও, লগতে উপকৃত হ'ব বুলি ভাবোঁ। আৰু এয়া মই সকলোখিনি মিশ্ৰণ কৰি খুব ধুনীয়াকৈ ভাজি আছোঁ। এয়া চাওক, নিমখ আৰু হালধি মানে দালিৰ লগতে মিশ্ৰণ কৰি দিলোঁ। দালিখিনি পহিলাতে এনেধৰণে অকণমান তিয়াই থৈ পেলাই ভাজি ল'ব লাগে, খুব ধুনীয়া লাগে। চিম্পুলকৈ দালি বনালেও তেনেকৈ ভাল লাগে, মানে যিহেতু গৰম দিন আৰু লগতে শাওণ ভাদ মাহ চলি আছে, বহুতে নিৰামিষ খায়। অৱশ্যে ভাদ মাহত ময়ো মানে বেছিভাগ নিৰামিষেই খাওঁ। খুব ধুনীয়াকৈ উতলি আছে। আদা নহৰু জলকীয়া অকণমান দিবই লাগিব, তেতিয়াহে সোৱাদটো আহিব, খাবলৈও ভাল লাগিব, নহয়নে বাৰু? আদা নহৰু জলকীয়া দি দিলোঁ। খুব ধুনীয়াকৈ এতিয়া মিশ্ৰণ কৰি দিম। যিহেতু এতিয়া ভাদ মাহত বহুত মানে ধৰক তিথি আহি আছে বা পূজা আহি আছে, সেয়েহে বহুতে এনেধৰণে নিৰামিষকেই মানে খাব বিচাৰে। কিছুমানে পিঁয়াজ আৰু নহৰু ব্যৱহাৰ নকৰে, তেতিয়া আজৱাইন অকণমান দি ভাজি ল'ব পাৰে বা পাঁচফোৰণ অকণমান দি ভাজি ল'ব পাৰে। খুব ধুনীয়াকৈ উতলি আছে আৰু চব্জি ইতিমধ্যে প্ৰায় সিজিছেই। এটা পাত্ৰত উলিয়াই আপোনালোকক দেখুৱাইছোঁ। ৰংটো ইমান ধুনীয়া হৈছে চাওকচোন। লগতে আপোনালোকৰ ভিডিঅ'টো পচন্দ হ'লনে? যদিহে পচন্দ হ'ল লাইক কমেণ্ট কৰিয়ে দিয়ক আৰু দেই। সকলোকে মোৰ চেনেলৰ তৰফৰ পৰা মৰম আৰু সম্ভাষণ জনালোঁ। সকলোৱে সুস্থ থাকক, হাঁহি থাকক। আজিলৈ আহিছোঁ, আকৌ লগ পাম। বাই বাই।